নমস্কাৰ বন্ধুসকল, গুড ইভিনিং। আজি মানে আকৌ মানে গাড়ীখনটো মোৰ আজি হৈ গ'ল ডেৰমাহ মানে হ'ল বিক্ৰী হোৱা নাই ন। তো মই ডিচেম্বৰ মাহৰ এটা অফাৰ লগাম বুলি ভাবিছোঁ 10 তাৰিখলৈকে। অফাৰটো 10 তাৰিখত, ডিচেম্বৰ 10 তাৰিখলৈকে থাকিব। অফাৰটো হৈ গ'ল যে ভাইনাখন মই মূলে দি দিম বন্ধুসকল। কালি ক'ত যাওঁ? ভাইনাখন মই বন্ধুসকল মূলে দি দিম। মূলে মানে মই আপোনাৰ এখন 2,60,000 টকাত দি দিম। 2,60,000 টকাত দি দিম। ভাইনা 1.6 হয়, পেট্ৰলৰ হয়। আগতো মই দুটা ভিডিঅ' দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব পাৰিব। পুৰা অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। আৰু পুৰা চব চিল হৈ আছে, দৰ্জা বনেট ইঞ্জিন চব চিল হৈ আছে। মই ফুল ভিডিঅ' দিয়া আছে। যদি কোনোবাই লয়, মোৰ আগৰ 10টামান ভিডিঅ' আগতে এইখন ভাইনাখনৰ ভিডিঅ' পাব, চাই ল'ব। তো এইখন অফাৰটো হৈ গ'ল যে মই এখন মূলে দি দিম এতিয়া, কাৰণ বিক্ৰী হোৱা নাই কাৰণে মোৰ পইচা প্ৰব্লেম হৈছে। চ' মই মূলে দি দিম 2,60,000 টকাত মই দি দিম। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। ভাইনাখন মই আৰু টায়াৰ চায়াৰ পুৰা অ'কে, আৰু পুৰা চব পুৰা অ'কে হৈ আছে। আৰু চেণ্টাৰখন গেৰেজত দি থৈ আহিলোঁ। সেই দৰ্জাৰ এইবিলাক লকবিলাক যে বেয়া হৈ আছিলে, চেণ্টাৰখন বনাবলৈ গেৰেজত দি থৈ আহিলোঁ। আৰু চুইফ্টখন ভিতৰত সোমাই আছে। চুইফ্টখন মানে নগাঁও দাদা এজনে মানে বুকিং কৰিলে, ছেকেণ্ড হেণ্ড ডিলাৰতে নিব, বুকিং কৰি থৈ দিছে। আৰু চুইফ্টখন বুকিং হৈ গ'ল। আৰু আপোনাৰ এইখন এল্ট'খনৰ মই ধুনীয়াকৈ ভিডিঅ' এটা দিম বুলি কৈছিলোঁ আপোনালোকক। এল্ট'খন হৈ গ'লগৈ 2018 চনৰ হয়। 2018 চনৰ এল্ট' LXI হয়। আৰু সেইদিনা আনোতে মই ভিডিঅ' এটা দেখাইছিলোঁ ৰাস্তাত। এল্ট'খন আৰু চেণ্ট'খন যেতিয়া আনিছিলোঁ একেলগে ভিডিঅ' বনাই পেলাই মই দেখাইছিলোঁ। তো আজি মই ভালকৈ আকৌ এবাৰ দেখুৱাম বুলি ভাবিছিলোঁ। এইখনে চাই লওক এল্ট'খনৰ টায়াৰ দেখিছে নাই? 4টা টায়াৰ পুৰা নতুন হৈ আছে। 4টা টায়াৰ ছেম কণ্ডিশ্যনত আছে। এল্ট' LXI হয়, চিলভাৰ কালাৰ। মই খুলি লৈছোঁ, খুলি পেলাই। আৰু চাবি দুটা আছে বন্ধুসকল। এল্ট'খনৰ চাবি দুটা আছে, দেখিছে নাই? সেইকাৰণে মই দেখুৱাইছোঁ, তথাপিতো মই আজি ভালকৈ আপোনালোকক দেখুৱাই দিওঁ বুলি আহিছোঁ। এইবিলাক দৰ্জা পুৰা চিল হৈ আছে, চব পুৰা দৰ্জা পুৰা চিল হৈ আছে। অকণ মামুলৰ অকণো নাই, এইবিলাক গোটেই চিল হৈ আছে। 18 চনৰ গাড়ীখনৰ কি থাকিব, এইবিলাক পুৰা চিল হৈ আছে। চাওক আপোনালোকে, পুৰা চিল হৈ আছে। আৰু কিলোমিটাৰটো মই ইমান আনোতে দেখুৱাইছিলোঁ বন্ধুসকল। খালি গাড়ীখন লেতেৰা হৈ আছে। আৰু মই ডেলিভাৰী দিয়াতে মই যোনে ল'ব ধুৱাই বুলি ধুনীয়াকৈ পলিচ কৰাই দিম। কিলোমিটাৰটো মই ইমান আনোতে দেখুৱাইছিলোঁ, 52,000 চলিছে। এইফালে মিউজিক চিষ্টেম লাগি আছে, AC আছে, পাৱাৰ উইণ্ডো আছে। আৰু পুৰা মানে বহুত ভাল হৈ আছে গাড়ীখন, দেখিছেনে? এইবিলাক খালি মই লোৱা টাইমত ধুনীয়াকৈ চাফা তাফা কৰাই দিম। চিট কভাৰ দামী লাগি আছে। মই গোটেই দৰ্জাবিলাক চব ভালকৈ এতিয়া দেখুৱাই দিছোঁ। মই ৰাস্তাত দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, কিলোমিটাৰটো দেখুৱালোঁ। আজি ইঞ্জিনটো খুলি পেলাই বনেটখনো দেখুৱাম, ডিকি দেখুৱাম, চব দেখুৱাম। আপোনালোকে ভিডিঅ'টো একদম পুৰা শেষলৈকে চাই থাকিব। ভিতৰতো দেখিছেনে কিমান ধুনীয়া হৈ আছে? আলিয়া এইখন দৰ্জা চওক বন্ধুসকল, এইখন দৰ্জা চওক বন্ধুসকল। পুৰা একদম পুৰা চিল হৈ আছে, দেখিছেনে? পুৰা চিল হৈ আছে। এইবিলাক চওক পুৰা চিল হৈ আছে। আৰু মানে কোনো এইখন গাড়ীত একো এক্সিডেণ্টেল ইছ্যু নাই, কোনো ৰিপেইণ্ট টাচপেণ্ট একোৱেই নাই বন্ধুসকল। ভিতৰতো চব কিমান ধুনীয়া হৈ আছে। AC পুৰা ৰানিং, ওপৰত টপ চপ পুৰা ধুনীয়া চফাই হৈছে। আলিয়া দুখ পাবি দেই। তাৰপৰা এই দুখন দৰ্জা দেখুৱাই হ'ল আপোনালোকক, আৰু একদম শেষলৈকে চাব। তাৰপৰা এইফালৰ টায়াৰটো চওক বন্ধুসকল, পুৰা নতুন টায়াৰ, তলত মামৰ অকণো নাই। চওক গাড়ী একদম পুৰা ফ্ৰেছ। আৰু যোনে পাব মজা হৈ আছে মানে এল্ট' LXI। তো এইফালে ডিকিটো খুলি দিলোঁ। ডিকি চওক, ডিকি পুৰা চিল হৈ আছে, দেখিছা নাই? ডিকি পুৰা চিল হৈ আছে, চওক এয়া ডিকি পুৰা চিল হৈ আছে। তাৰপৰা এইফালে মই স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ, চাব দেই। এইটো চওক স্পেয়াৰ টায়াৰ, জেক চেক চব আছেই। এইফালে স্পেয়াৰ টায়াৰ, এইফালে ডিকি পুৰা চিল হৈ আছে, দেখিছেনে? কোনো বেকফালৰ পৰা কোনো ইছ্যু নাই, একো প্ৰব্লেম নাই। আৰু আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ A05K হয়। আৰু এইফালৰ টায়াৰটো মই দেখুৱাইছিলোঁ, আকৌ দেখুৱাই দিছোঁ। চওক মামৰ চামৰ অকণো নাই। আৰু এইফালে দৰ্জাখন চওক পুৰা চিল হৈ আছে, ক'তো মামৰ অকণো নাই। এইটো চওক পুৰা চিল হৈ আছে, দেখিছে নাই? পুৰা চিল হৈ আছে। চওক আপোনালোকে পুৰা ফ্ৰেছ হৈ আছে। ওপৰত টপটো চওক পুৰা ফ্ৰেছ হৈ আছে গাড়ীখন। চিট কভাৰ ভাল লাগি আছে, দেখিছে নাই? তো যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব বন্ধুসকল। ইয়াৰ প্ৰাইচটো 2,65,000 টকা পৰিব। এল্ট' LXI হয়, 2018 চনৰ এল্ট' LXI। আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব লগাই কৰাই দিম। 2,65,000 টকা দাম পৰিব। এয়া চব পুৰা চিল হৈ আছে, দেখিছে নাই? তো গাড়ীখন পুৰা অ'কে আছে বন্ধুসকল। এইফালৰ পৰা চওক মানে একেবাৰে ফ্ৰেছ হৈ আছে, আৰু গাড়ীখন পুৰা ফ্ৰেছ হৈ আছে। তাৰপৰা এইটো টায়াৰ চওক, দেখিছে নাই? পাছত এতিয়া মই বনেটখন খুলি পেলাই দেখুৱাই দিম। বনেট পুৰা চিল হৈ আছে, চওক
বনেট পুৰা চিল, F1 চিল দেখিছা নাই? F1 চিল, ইঞ্জিন পুৰা চিল হৈ আছে চব। আলি হাততো দুখ পাবি। তো যদি কোনোবাই লয় বন্ধুসকল, এল্টখন 265,000 পৰিব। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম আৰু পুৰা টোটেলি ফ্ৰেছ হৈ আছে গাড়ীখন। বাম্পাৰটো বাম্পাৰ পুৰা অৰিজিনেল পেইণ্টত আছে, কোনো ৰিপেইণ্ট টাচ পেইণ্ট একো নাই। টায়াৰ 4টা নতুন কণ্ডিশ্যনত আছে, দেখিছেই নহয়। আৰু চেণ্টাৰখনৰ প্ৰাইচটো 145 লগাইছিলোঁ, কিবা এটা মিলাই দিম আৰু 5,000 টকা এটা কমাই দিম। চেণ্টাৰখন যদি লয় যোগাযোগ কৰিব। আৰু ভাৰ্নাখনৰ এইটো অফাৰটো দিছোঁ মই, ডিচেম্বৰ 10 তাৰিখৰ ভিতৰত যদি কোনোবাই ভাৰ্নাখন লয় তেতিয়া প্ৰাইচটো আপোনাৰ সেইটোৱে আৰু 260 পৰিব এইখন। আৰু মোৰ নাম্বাৰটো এইটো দেখিছেনে? 8471859222 আৰু ঘৰ আপোনাৰ এইটো DF অফিচৰ ফ্ৰণ্টত। যদি কোনোবাই লয় যোগাযোগ কৰিব সোনকালে। আলি আকৌ এইফালে ঘূৰি আছ, হাই কৈ দে, নমস্কাৰ। নমস্কাৰ। অঁ তো বন্ধুসকল, ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাকী বৰমা ভালনে? বহুত দিনৰ আহিছে দেই, বৰমাকো ভিডিঅ'ত উলিয়াই দিছোঁ মই। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰি দিব। তো এইখনৰ অফাৰ আৰু এইখনৰ প্ৰাইচটো ক'লোৱে, আৰু চেণ্টাৰখনতো 5,000 এটা কমাই দিম। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব দেই। বাই বাই। আলিয়া বাই বাই দি দে, টাটা দি দে, বাই বাই।